কমাৰকুছিত 57 সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা উদযাপন। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত কমাৰকুছি দৌল প্ৰাংগণত সোমবাৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 57 সংখ্যক সাৰ্বজনীন শ্ৰী শ্ৰী শ্যামা পূজা উদযাপন কৰা হৈছে। ৰাতিপুৱা স্বচ্ছ অভিযান আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে নিশা প্ৰতিমা স্থাপন, শ্ৰী শ্ৰী শ্যামা পূজা আৰম্ভ, ওজাপালি পৰিৱেশন, মহাস্নান, মূল পূজাৰ প্ৰাণ প্ৰতিষ্ঠা, উপাচাৰ পূজা, হোম, সমূহীয়া শান্তি আৰু নিৰ্মালী প্ৰদানৰ লগতে ৰাজহুৱা ভোগ বিতৰণ কৰা হয়। উল্লেখযোগ্য যে এইবেলি প্ৰতিমা দাতা ৪৬ নং ওপৰ বৰভাগ গাঁও পঞ্চায়তৰ সভাপতি তথা যুৱ সমাজকৰ্মী মৃন্ময় দাসে ধাৰাবাহিকভাৱে বিগত ২ বছৰে পূজাৰ প্ৰতিমা প্ৰদান কৰি আহিছে বুলি জানিব পৰা গৈছে। আমাৰ আজি কমাৰকুছি শ্ৰী শ্ৰী শ্যামা পূজাৰ 57 বছৰত ভৰি দিলে। আমাৰ অগ্ৰজসকলে 1968 চনতে এই পূজা ভাগ আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা এই নিয়মিতভাৱে পূজা ভাগ চলি আছে। আমাৰ প্ৰত্যেক বছৰে কিবা নহয় কিবা বৰ্ণাঢ্য কাৰ্যসূচী ইয়াত হৈয়ে থাকে। আমি নাগাৰা নাম বা ওজাপালি তেনেকুৱা অনুষ্ঠান আমি পাতি থাকোঁ। এইবেলি আমাৰ পূজা ভাগত জাগাৰাৰ ভাৱৰীয়া উদা দল তেওঁলোকে 8 বজাৰ পিছত আমাৰ ইয়াত প্ৰদৰ্শন কৰিব। এনেকৈয়ে আমাৰ এইবেলি জুবিন গাৰ্গৰ মৃত্যুত পূজা ভাগ অলপ আমি যোৱাবেলিতকৈ এইবাৰ অলপমান আমি আধ্যাত্মিকতাটো বজাই ৰাখিছোঁ বেছি। তেনেকৈ আমাৰ বন্তি প্ৰজ্বলনখিনি সেইখিনি নিয়মিতভাৱে চলিব বা পূজা ভাগ চলিব। তাৰপিছত 8 বজাৰ পিছত আমাৰ ভাৱৰীয়া ওজা দলৰ ওজাপালি প্ৰদৰ্শন হ'ব। বিধান আমাৰ নহয়, আমাৰ পূজাখন সম্পূৰ্ণ নিৰামিষ। ইয়াত আমাৰ বলি বিধান আগৰে পৰাই নাই, কোনোদিনে নহয় আমাৰ ইয়াত বলি বিধান। ভাল লাগিছে নিশ্চয়। আমি বছৰৰ মূৰত এটা দিনে আমি মানে খুব ইয়াত এই পূজাখনতে আমাৰ গোটেইখিনি মানুহ উৎসৱমুখৰ হৈ ওলাই আহে, সকলোৱে ইয়াত আনন্দ কৰে। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা A to Z।